গৰুখুটিৰ বহুমুখী কৃষি প্ৰকল্পই অতিক্ৰম কৰিলে তিনিটাকৈ বছৰ সেই উপলক্ষে প্ৰকল্পস্থলীত আয়োজন তৃতীয় বাৰ্ষিকী আৰু ভূমিপূজন অনুষ্ঠানৰ পুৱাতে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কাৰ্যসূচীৰ আৰম্ভ কৰা হয় এই অনুষ্ঠানত উপস্থিত থাকে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা সাংসদ দিলীপ শইকীয়া স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে বহুকেইগৰাকী চৰকাৰী বিষয়ববীয়া আমি আপোনালোকক দেখুৱাইছো ইয়া গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ তৃতীয় বৰ্ষপূৰ্তিৰ উপলক্ষে প্ৰকল্পস্থলীত যি অনুষ্ঠানৰ আয়োজন কৰা হৈছে সেই ভূমিপূজন অনুষ্ঠান আৰু লগতে সেই তৃতীয় বাৰ্ষিকী উপলক্ষে দিনজোৰাকৈ যি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সেই কাৰ্যসূচীৰ শুভাৰম্ভণি হৈছে পুৱাতে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে আমি সেই কাৰ্যসূচী আপোনালোকক দেখুৱাইছো আৰু পোনপটীয়াকৈ আপোনালোকক সেই স্থানলৈ লৈ যাব বিচাৰিছো য'ৰ পৰা সাংবাদিক মনোজ আলী সংযুক্ত হৈছে পোনপটীয়াকৈ মনোজ গৰুখুটি প্ৰকল্পই তিনিটা বৰ্ষ অতিক্ৰম কৰিলে আৰু তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে মই সামগ্ৰিক পৰিৱেশটো আপোনাৰ জৰিয়তে দৰ্শক ৰাইজক দেখুৱাব বিচাৰিম ৰাজদীপ ক'ব লাগিব যেহেতু স্বাভিমণি যি গৰুখুটি প্ৰকল্প ইতিমধ্যে তিনিটাকৈ বৰ্ষ অতিক্ৰম কৰিছে আৰু আজি যেহেতু বিশেষ কাৰ্যসূচী ইতিমধ্যে সংলগ্ন কৰা হৈছে এই তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে আৰু দেখুৱাইছোঁ এনেধৰণে মাংগলিক কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আগবঢ়াই লৈ যোৱা দেখিবলৈ পোৱা গৈছে পুৱাতে আমি গৰুখুটি প্ৰকল্পৰ বিশেষ স্থলীত বৰ্তমান উপস্থিত আছোঁ আৰু গৰুখুটি প্ৰকল্পৰ বৰ্তমানৰ যি মাংগলিক কাৰ্যসূচী এনেধৰণে সমাপন কৰি থকা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম এগৰাকী গৰুখুটিৰ কৃষি সৈনিক আছে কেনেধৰণে কাৰ্যসূচী আগবঢ়াই লৈ যোৱা হৈছে পোনপ্ৰথমতে আজি আমাৰ কাৰণে অতি গৌৰৱৰ দিন মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 2021 চনৰ 7 জুনত ঢোলপুৰত আহি যি সপোন দেখিছিলে আৰু সেই সপোন এতিয়া বাস্তৱলৈ ৰূপান্তৰিত হৈছে আৰু আজি আমি গৌৰৱোজ্জ্বল আমি তৃতীয়টি বৰ্ষ অতিক্ৰম কৰি চতুৰ্থ বৰ্ষৰ বাবে আজি আমাৰ এই ভূমিপূজনৰ আমি এই কাৰ্যসূচী ৰাখিছোঁ আৰু তাৰ লগতে এই বিগত বৰ্ষৰ যি আমাৰ হিচাপ নিকাচ আজি সেয়া সম্পূৰ্ণ ৰাজহুৱাভাৱে দাখিল কৰা হ'ব আৰু আপোনালোকৰ মাধ্যমত আমি জনাবৰ বাবে সুখী হৈছোঁ যে প্ৰকল্পৰ অধ্যক্ষ সন্মানীয় পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত প্ৰকল্পই দোপে যি উন্নতি কৰিছে তাৰে ছবি আজি আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাব মই থুলমূলতে আভাস দিছোঁ প্ৰথম বৰ্ষত প্ৰকল্পৰ বিক্ৰী কৰা সামগ্ৰীৰ মূল্য আছে প্ৰায় 1,10 লাখ টকা দ্বিতীয় বৰ্ষত সেইটো হৈ গৈছে 1,90 লাখ টকা আৰু তৃতীয় বৰ্ষত এইবাৰ আমি পাইছোঁ প্ৰায় 3,50 লাখ টকা ইয়াতকৈ আমাৰ কাৰণে ভাল দিন আমি আশা কৰিছোঁ অনাগত দিনত ইয়াতকৈ আমি আৰু আগুৱাই যাব পাৰিম হয় মানে বিধ্বস্ত কৰা গৰুখুটি প্ৰকল্পত দেখিবলৈ পোৱা গৈছে এনেধৰণে তৃতীয় বৰ্ষপূৰ্তি কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে গৰুখুটিৰ সৈনিকসকলে যেনেধৰণে পুৱাতে যি পেৰেডৰ কাৰ্যসূচী তেওঁলোকে এনেধৰণে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু তিনিটাকৈ গুৰুত্বপূৰ্ণ বৰ্ষ ইতিমধ্যে এই গৰুখুটি প্ৰকল্পই অতিক্ৰম কৰিছে স্বাভাৱিকতে যিহেতু এইবেলি বানে বিধ্বস্ত কৰিছে গৰুখুটি প্ৰকল্পৰ বহু কৃষি শস্য বহু কৃষি পথাৰ আৰু তাৰপিছতো দেখিবলৈ পোৱা গৈছে কৃষি সৈনিকসকল ভাগৰি পৰা নাই তেওঁলোকে অতি উদ্যমেৰে এতিয়াও আচলতে গৰুখুটি প্ৰকল্পত এনেধৰণে নিয়োজিত হৈ থকা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম আন এগৰাকী সৈনিক এটা উল্লেখযোগ্য দিন আজি যিহেতু আপোনালোকে এনেধৰণে প্ৰতি বছৰে গৰুখুটি প্ৰকল্পত বৰ্ষপূৰ্তি আয়োজন কৰিছে এইবেলিও ব্যতিক্ৰম নহয় কিন্তু এইবেলিও ব্যতিক্ৰম নহয় আনবেলিৰ দৰে এইবাৰ তৃতীয় বাৰ্ষিক আমাৰ গৰুখুটি কৃষি প্ৰকল্প সমিতিৰ যি আমাৰ বাৰ্ষিক আমাৰ সভা আজি ৰাতিপুৱাৰ পৰা উলহ-মালহেৰে চলি আছে আপোনালোকে প্ৰত্যক্ষ কৰিছে বিভিন্ন আমাৰ কৃষি সৈনিকে বিভিন্ন সময়ত আমাৰ কাম কৰি আছে আমিও আজি উৎসাহেৰে ৰৈ আছোঁ কাৰণ আজি আমাৰ এই নতুন বৰ্ষটোত আকৌ নতুন কিছুমান আমাৰ আঁচনি আজি সংযোজন হ'ব বিশেষকৈ আমাৰ গৰুখুটি নাৰ্চাৰীত অন্তৰ্ভুক্ত হ'ব আৰু নতুনকৈ আমাৰ যি গোশালা আৰু আপোনাৰ এৰীৰ কাৰণে যি ঘৰ সেই আজি হাজৰিকা ছাৰ আহিলে বা আমাৰ অধ্যক্ষ মহোদয় আহিলে এই উন্মোচন হ'ব আমি বহুত অধিক আশাৰে মানে বাট চাই আছোঁ আৰু তেখেত ইতিমধ্যে আহি পাব আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আছে আৰু বিভিন্ন মানুহ আমি ইতিমধ্যে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ মিটিঙত আৰু এইখিনি হয় দেখুৱাইছোঁ এনেধৰণে গৰুখুটিৰ সৈনিকসকলে অতি উদ্যমেৰে প্ৰতিটো বৰ্ষতে এনেধৰণে নিয়োজিত হৈ থকা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ আলী পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে